Hello and welcome to Exam Sastras. Today we'll discuss about the current affairs of 26th and 27th of September 2025. So this is Mirma Borua. বহুত দিন ধৰি পেলাই আমি কাৰেণ্ট এফেয়াৰ্ছ এনালাইচিছ অনা নাই কাৰণ আমি সকলোৱে অৱগত যে অসমত কি পৰিস্থিতি হৈ আছিলে বা আমি সকলোৱে শোকত ভাগি পৰিছিলোঁ কাৰণ আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গ যিহেতু আমাৰ মাজৰ পৰা বহুত দূৰলৈ আঁতৰি গৈছে চ' তেখেতক প্ৰণাম জনাইছোঁ তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ চ' ডেট ৱাজ এ শ্বক ফৰ ইটছ এণ্ড এভৰি পাৰ্চন অফ আছাম আৰু বেলেগৰ কথা নাজানো কিন্তু অসমীয়া হিচাপে অসমৰ এজন ব্যক্তি হিচাপে আমি সঁচাকৈ শোকত আছিলোঁ আৰু সঁচা কথা ক'ব গ'লে একো কৰিবই ইচ্ছা যোৱা নাছিলে তথাপিও ভাবিছোঁ যে কামটো কৰি যাবই লাগিব গতিকে আজিৰ পৰা পুনৰ আৰম্ভ কৰিব বিচাৰিছোঁ চ' লেটছ ষ্টাৰ্ট দ্য ছেশ্যন উইদাউট এনি ডিলে দ্য ফাৰ্ষ্ট টপিক ইজ এবাউট ইণ্ডিয়াছ ফিউজন এনাৰ্জি ৰোড মেপ ঠিক আছে তো ফিউজন এনাৰ্জিৰ কথা আচলতে ইয়াতে আছে উইচ ইজ ইম্পৰ্টেণ্ট ফ্ৰম জি এছ পেপাৰ 3 এনাৰ্জি পইণ্ট অফ ভিউ অ'কে চ' কণ্টেক্সটো এইটো হয় যে ৰিচাৰ্চাৰ্ছ এট দ্য ইনষ্টিটিউট অফ প্লাজমা ৰিচাৰ্চ অ'কে IPR ইনষ্টিটিউট অফ প্লাজমা ৰিচাৰ্চ গান্ধীনগৰত আছে এইখন ইনষ্টিটিউট unveiled a roadmap for India's fusion energy program. ভৱিষ্যতে ইণ্ডিয়াই ফিউজন এনাৰ্জিৰ ক্ষেত্ৰত কি কাম কৰিব এই গোটেইখিনিৰ ক্ষেত্ৰত এটা ৰোড মেপ IPR ইনষ্টিটিউট ফৰ প্লাজমা ৰিচাৰ্চ এই ইনষ্টিটিউটটোৱে কি কৰিছে ৰোড মেপ এটা বনাইছে It proposed developing SST Bharat, a superconducting tokamak aiming for demonstration reactor by 2060. 2060 ভিতৰত এটা ডেমনষ্ট্ৰেশ্যন ৰিয়েক্টৰ এটা ইণ্ডিয়াই বনাব বুলি কোৱা গৈছে ডেভেলপ কৰিব বুলি কৈছে চ' এইটো SST ভাৰত যোনটো আছে SST ভাৰত দিছ ইজ SST ভাৰত ইণ্ডিয়াজ ফিউচাৰ ইন ফিউজন এনাৰ্জি আৰু এইটো এটা ছুপাৰ কণ্ডাক্টিং টোকমাক এটা হ'ব ঠিক আছে SST ভাৰতটো ন আমি এটা কথা জানিব লাগিব এনাৰ্জিৰ ক্ষেত্ৰত ফিউজন যেনেকৈ থাকে এটা থাকে ফিউজন এনাৰ্জি অ'কে চ' দেৰ ইজ এ স্লাইট ডিফাৰেঞ্চ বিটুইন ফিউজন এণ্ড ফিউজন বেছিটো জানিব নালাগে বেছিক ডিফাৰেঞ্চটো জানিলেই হ'ল ফিউজন আৰু ফিউজন ফিউজন যোনটো আছে ফিউজনত কি হয় যে এটা তোমাৰ হেভি এটম এটা ঠিক আছে এই এটমটো দুটা ভাগত ভাগ হৈ যায় ঠিক আছে স্প্লিটিং হেভি এটমছ ফিউজনত কি হয় it joins light nuclei ঠিক আছে যেনেকৈ আইচোটপছ অফ হাইড্ৰজেন এই দুটা কি কৰে দুটা সৰু মানে লাইট নিউক্লিয়াই কি কৰে একলগ কৰে এটা কৰে চ' ফিউজনত কি হয় স্প্লিট হয় দুটা এটম আৰু ইয়াতে কি হয় জইন হয় ঠিক আছে যেনেকৈ হাইড্ৰজেনৰ আইচোটপৰ এক্সাম্পল আমি দিব পাৰোঁ টু ফৰ্ম হেভিয়াৰ এটমছ সেই যেনেকৈ চাপ'জ হাইড্ৰজেনৰ আইচোটপ দুটা কি কৰিব জইন কৰি দিব চ' ডেট যাতে হেভিয়াৰ এটমছ ইউজ কৰিব পাৰে আৰু যাৰ জৰিয়তে এটা মেচিভ এনাৰ্জি যাতে প্ৰডিউচ কৰিব পাৰে চ' ফিউজন ইজ দ্য প্ৰচেছ ঠিক আছে ফিউজনত কি কৰে দুটা এটম স্প্লিট কৰে অ'কে এটা এটম স্প্লিট কৰে অ'কে আৰু ফিউজনত জইন কৰে ঠিক আছে ডেট ইজ দ্য বেচিক ডিফাৰেঞ্চ হোৱাট are the advantages of fusion energy এটা যে ইণ্ডিয়া যে ফিউজন এনাৰ্জিৰ ক্ষেত্ৰত তোমাৰ গুৰুত্ব যে দি আছে অ'কে তো কিহৰ কাৰণে গুৰুত্ব দি আছে কিয় এনেকুৱা এডভান্টেজেছ কি আছে প্ৰথম কথা হৈ গ'ল কি আমি গম পাওঁ যে নিউক্লিয়াৰ এনাৰ্জি মানে ফিউজন হওক বা বেচিকেলি ফিউজনত কি হয় তোমাৰ ৰেডিঅ' এক্টিভ ৱেষ্ট বহুত জেনেৰেট হয় ঠিক আছে তো ৰেডিঅ' এক্টিভ ৱেষ্ট কম্পেয়াৰ টু ফিউজন ইয়াতে কি হয় মিনিমেল হয় ইয়াতে কম হয় ঠিক আছে ৱেষ্ট ঠিক আছে আৰু ইয়াতে কি হৈ যায় তোমাৰ এভানডেণ্ট ফুৱেল অ'কে ডিউটেৰিয়াম ফ্ৰম ৱাটাৰ বা ট্ৰাইট্ৰিয়াম ফ্ৰম লিথিয়াম আমি ইউজ কৰিব পাৰোঁ ইয়াতে কোনো ধৰণৰ গ্ৰীণ হাউচ গেছ এমিজন নহয় যদি আমি ফিউজন এনাৰ্জি প্ৰডিউচ কৰোঁ তো তাৰ জৰিয়তে কোনো ধৰণৰ গ্ৰীণ হাউচ গেছ ঠিক আছে এমিশ্যন নহয় চ' এইটো আমাৰ ক্লাইমেটৰ কাৰণে এনভাইৰমেণ্টৰ কাৰণে খুব বেছি ভাল হয় তাৰ লগতে তোমাৰ ইনহেৰেণ্ট ছেফটি চ' ইয়াতে কি ৰিস্ক নাই মেল ডাউন ৰিস্ক এটা নাই ডেট মিনছ ৰিস্কি নহয় ইমানটো জানি থোৱা ছেফটিটো ঠিক আছে ইয়াতে বেছি আছে এজ কম্পেয়াৰ টু দ্য ফিউজন এনাৰ্জি ইয়াতে কি হয় ফিউজনত ছেফ হয় ফিউজন ইজ ভেৰি ছেফাৰ দেন এজ কম্পেয়াৰ টু দেন ফিউজন এনাৰ্জি ঠিক আছে তো ৰেডিঅ' এক্টিভ ৱেষ্ট মিনিমেল হয় ঠিক আছে বেচিকেলি গ্ৰীণ হাউচ গেছ এমিশ্যন নহয় অ'কে আৰু ছেফটিটো
মোটামুটি এটা সেফটি বা সেফ এনাৰ্জি প্ৰডিউচিং এটা চিষ্টেম হয় বুলি ক'ব লাগিব না ইণ্ডিয়াৰ ফিউজন পাৱাৰ প্লেণ্টছৰ কথা যদি কওঁ ঠিক আছে চ' এটা হৈ গ'ল তোমাৰ যিটো কাৰেণ্ট ৰিচাৰ্চ আমাৰ বেছ আছে যিটোৰ য'ত আমাৰ গোটেইটো আমাৰ ৰিচাৰ্চ হৈ থাকে বা এই ৰিগাৰ্ডিং ফিউজন এনাৰ্জি ডেট ইজ কল্ড SST-1 ষ্টেডি ষ্টেট ছুপাৰ কণ্ডাক্টিং ঠিক আছে এইটো কোৱা হয় SST-1 ষ্টেডি ষ্টেট ছুপাৰ কণ্ডাক্টিং 1 টোকামক অ'কে চ' এইটো আছে গান্ধীনগৰত এইটো এটা কি হয় ৰিচাৰ্চ ৰিয়েক্টৰ দিছ ইজ SST-1 অ'কে ষ্টেডি ষ্টেট ছুপাৰ কণ্ডাক্টিং টোকামক আৰু এটা কেছটো হৈ গ'ল কি ইণ্ডিয়া অলছ' পাৰ্টিচিপেটছ অ'কে ইন ITER India contributes technology and funding to the world's largest magnetic confinement experiment যিটো বিশ্বৰ আটাইতকৈ ডাঙৰ মেগনেটিক কনফাইনমেণ্ট এক্সপেৰিমেণ্ট হ'ব গৈ আছে সেই ক্ষেত্ৰত ইণ্ডিয়াই টেকনলজিটো কণ্ট্ৰিবিউট কৰিছে আৰু ফাণ্ডিঙতো কণ্ট্ৰিবিউট কৰিছে ঠিক আছে চ' পাৰ্টিচিপেশ্যন ইন ITER নেক্সট হৈ গ'ল যে ইণ্ডিয়াৰ যিটো পৰিকল্পনা সেই পৰিকল্পনাটো কি হয় ডেট ইজ SST ভাৰত যিটো ৰিলেটেড মানে যিটো তোমাৰ IPR গান্ধীনগৰ আছে ইনষ্টিটিউট ফৰ প্লাজমা ৰিচাৰ্চ এই IPR কি কৰিছে তোমাৰ এই এটা তোমাৰ এই SST ভাৰতটো তেওঁলোকে ডেভেলপ কৰাৰ কথা চিন্তা কৰিছে এটা ইণ্ডিয়াৰ ফিউচাৰৰ ৰোড মেপ এটা দিছে ইন ফিউজন এনাৰ্জি যিটো এটা ছুপাৰ কণ্ডাক্টিং টোকামাক হ'ব আৰু যিটো তোমাৰ ডেমনষ্ট্ৰেশ্যন ৰিয়েক্টৰটো ঠিক আছে ফাইনেল ৰিয়েক্টৰ নহয় ডেমনষ্ট্ৰেশ্যন ৰিয়েক্টৰটো বাই 2060 সেইটো গঢ়ি তোলা হ'ব চ' SST ভাৰত এই ফিউজন হাইব্ৰিড ৰিয়েক্টৰ চ' এইটো কি হয় ফিউজন দুইটাই হাইব্ৰিড ৰিয়েক্টৰ হয় ইট উইল প্ৰডিউচ 130 মেগাৱাট 100 মেগাৱাট ফিউজন ঠিক আছে এণ্ড 30 মেগাৱাট ফিউজন ইয়াত মানে কি কৰা হ'ব প্ৰডিউচ কৰিব এনাৰ্জি এট এষ্টিমেটেড কষ্ট অফ 25,000 crores না এনেকুৱাতো নহয় যে ইণ্ডিয়াটো মূৰ্খ নহয় যে ইমান কষ্টলি এটা প্ৰচেছ এনাৰ্জি প্ৰডাকশ্যনৰ তথাপিও ইণ্ডিয়াই খুব বেছি গুৰুত্ব দি আছে তাৰ কিবা এটাতো তোমাৰ কি থাকিব ইউজেছ থাকিব চ' এটা হৈ গ'ল প্ৰাইমেৰী ইউজ এটা হৈ গ'ল আদাৰ পটেঞ্চিয়েল ইউজেছ প্ৰাইমেৰী ইউজ হৈ গ'ল কি ফিউজন এনাৰ্জি ইজ এ ক্লিন এনাৰ্জি চ'ৰ্চ বিকজ গ্ৰীণ হাউচ গেছ এমিশ্যন নহয় আৰু ফিউজন ৰিয়েক্টৰ্ছে these reactors produce energy without the combustion that causes air pollution যিটোৰ কাৰণে আমাৰ বায়ু প্ৰদূষণ হয় কম্বাছনৰ কাৰণে কম্বাছন অফ ফসিল ফুয়েল যেনেকৈ হয় ফিউজন ৰিয়েক্টৰ্ছে কি নকৰে গ্ৰীণ হাউচ গেছ নকৰে পলিউশ্যন নকৰে abundant fuel the fuel for fusion like deuterium from sea water পৰা deuterium ল'ব পাৰি ঠিক আছে is readily available ঠিক আছে চ' যি আমাক ফুয়েল লাগে ফৰ প্ৰডিউচিং ফিউজন এনাৰ্জি সেই ফুয়েলখিনি আমাৰ তাত এবাণ্ডেণ্ট প্ৰচুৰ পৰিমাণে উপলব্ধ হৈ আছে আনলাইক দ্য ৰেয়াৰ এণ্ড মাইন ইউৰেনিয়াম ইউজড ইন ফিউজন ৰিয়েক্টৰ্ছ যেনেকৈ ফিউজন ৰিয়েক্টৰ্ছত ইউৰেনিয়ামৰ ইউজ হয় ফৰ প্ৰডিউচিং এনাৰ্জি ঠিক আছে তো ইয়াতে ইউৰেনিয়াম যেনেকৈ তোমাৰ ৰেয়াৰ আৰ্থ মিনাৰেল ন সেইবিলাক কি কৰিব লাগে মাইনিং কৰিব লাগে চ' চব জেগাতে এভেইলেবল নহয় কিন্তু যেনেকৈ চি ৱাটাৰৰ পৰা আমি deuterium মানে আমি মানে কি কৰিব পাৰোঁ হাৰ্নেছ কৰিব পাৰোঁ ফৰ প্ৰডিউচিং ফিউজন এনাৰ্জি চ' এবাণ্ডেণ্ট ফুয়েল যিটো ফুয়েল ইউজ কৰি পেলাই ফিউজন এনাৰ্জি প্ৰস্তুত কৰিব পৰা যায় নেক্সট হৈ গ'ল ৰিডিউচড ৱেষ্ট মই অলৰেডি কৈছোঁ যে ফিউজন প্ৰডিউচেছ ফাৰ লেছ হাই লেভেল নিউক্লিয়াৰ ৱেষ্ট দেন ফিউজন ৰিয়েক্টৰ্ছ মেকিং ডিছপ'জেল এ স্মলাৰ প্ৰব্লেম যেতিয়া তোমাৰ ফিউজন ৰিয়েক্টৰ বা তোমাৰ যেতিয়া এই মই যে কৈছোঁ তোমাৰ ৰেডিঅ' এক্টিভ ৱেষ্ট যেতিয়া বাঢ়ি যাব যেনেকৈ ফিউজন এনাৰ্জিৰ ৰেডিঅ' এক্টিভ ৱেষ্ট বহুত বাঢ়ি যায় যাৰ কাৰণে কি প্ৰব্লেম হৈ যায় তোমাৰ সেইখিনি ডিছপ'জ কৰাত প্ৰব্লেম হয় কিন্তু যিহেতু ফিউজন এনাৰ্জিত ৱেষ্ট কম জেনেৰেট হ'ব ৰেডিঅ' এক্টিভ ৱেষ্ট চ' ডিছপ'জেলটো এটা ডাঙৰ প্ৰব্লেম নহয় and improve safety. Fusion reactors use small amount of fuel, making large uncontrolled energy released unlikely. ঠিক আছে তো পটেঞ্চিয়েল ইউজেছ বেলেগ ছেক্টৰত কি হ'ব পাৰে আমাৰতো প্ৰথম কথা হৈ গ'ল কি যে তোমাৰ ইলেক্ট্ৰিচিটি জেনেৰেশ্যন প্ৰাইমেৰী ইউজ আৰু মই অলৰেডি ক'লোঁ তাৰ কিয় কাৰণে আমাৰ মানে ছিগনিফিকেঞ্চটো কি আছে কিয় ভাল হয় ঠিক আছে ফিউজনটো সেইটো মই অলৰেডি ক'লোঁ পটেঞ্চিয়েল ইউজ কি আছে ইণ্ডাষ্ট্ৰিয়েল পাৱাৰ ঠিক আছে বিকজ ফিউজন কুড প্ৰভাইড a continuous and substantial energy supply it could power energy intensive industries that require constant energy যিবোৰ ইণ্ডাষ্ট্ৰিয়ে তোমাৰ কনষ্টেণ্ট এনাৰ্জি
তেওঁলোকক প্ৰয়োজন হয় সেই কনষ্টেণ্ট এনাৰ্জি প্ৰয়োজন হোৱা ইণ্ডাষ্ট্ৰীবোৰক বেচিকেলি এবাণ্ডেণ্ট এনাৰ্জি ছাপ্লাই দিবৰ কাৰণে ফিউজন এনাৰ্জিটোৱে যথেষ্ট ভাল ধৰণে কাম কৰিব চ' ইণ্ডাষ্ট্ৰিয়েল পাৱাৰ জেনেৰেশ্যনৰ ক্ষেত্ৰত ফিউজন এনাৰ্জি ইম্পৰ্টেণ্ট হ'ব নেক্সট হ'ব মেটেৰিয়েল ৰিচাৰ্চ এণ্ড কেমিকেল মেনুফেকচাৰিং companies are exploring ways that fusion energy or the technology developed for it could support material processing and chemical manufacturing তাৰ লগতে মেডিকেল ৰিচাৰ্চৰ ক্ষেত্ৰতো ফিউজন এনাৰ্জি ইউজ কৰিব পৰা যাব ফিউজন ৰিচাৰ্চ কেন indirectly contribute to the medical advancements. So medical advancements or ক্ষেত্ৰতো ঠিক আছে ভৱিষ্যতে ই কাম দিব বুলি কোৱা গৈছে The next topic is about World Food India WFI program 2025 which is important from GS paper 3 economy point of view. The fourth edition এই বছৰ কোনটো আছিলে fourth edition or of WFI World Food India program will be inaugurated by Prime Minister of India on 25th of September 2025 ঠিক আছে that means তোমাৰ যিটো যোৱা পৰহি যোনটো দিন আছে অলৰেডি ইনগ্ৰেট কৰা গৈছে what about World Food India 2025 okay so এইটো যোনটো আছে that is an international flagship international event hosted by Ministry of Food Processing Industries so food processing industries কাৰণে আমাৰ কি আছে এটা মিনিষ্ট্ৰি আছে আৰু এই মিনিষ্ট্ৰিটোৱে এই যিটো ইণ্টাৰনেশ্যনেল ইভেণ্ট হয় ফ্লেগশ্বিপ ইণ্টাৰনেশ্যনেল ইভেণ্টটো তেওঁলোকে হোষ্ট কৰে It serves as a global platform for food innovation, food sector innovation, investment, technology development, and sustainability. Karone, in India's food ecosystem, a program to World Food India program 2025 to as a whole World Food India program to বহু দিনৰ পৰা কি কৰা হৈছে অনুষ্ঠিত কৰি অহা হৈছে so history কথা যদি কওঁ it was conceptualized by Ministry of Food Processing ইণ্ডাষ্ট্ৰি যোনটো আছে তেওঁলোকে এইটো কনচেপচুৱেলাইজ কৰিছিলে টু শ্ব'কেছ ইণ্ডিয়া এজ এ ফুড প্ৰচেছিং হাব ঠিক আছে যে ভাৰতবৰ্ষক ফুড প্ৰচেছিং হাব হিচাপে নিৰ্মাণ কৰিবৰ কাৰণে মকপিয়ে এই প্ৰগ্ৰেমটো কনচেপচুৱেলাইজ কৰিছিল আৰু ফাৰ্ষ্ট এডিশ্যনটো আছিল 2017 ফল'ড বাই ছেকেণ্ড ইন 2023 থাৰ্ড ইন 2024 এণ্ড ফ'ৰ্থ ইন 2025 23ৰ পৰা কণ্টিনিউৱাছ হৈছে এইটো ফ'ৰ্থ এডিশ্যন হয় ফাৰ্ষ্ট টাইম 17ত হৈছিলে ষ্ট্ৰাকচাৰ টু ষ্ট্ৰেংথেন ইণ্ডিয়াজ পজিশ্যনিং as the food basket of the world to make India as the food basket of the world or to make India a food processing hub এই প্ৰগ্ৰেমটো আচলতে কণ্ডাক্ট কৰোৱা যায় এম কি হয় ফুড প্ৰচেছিং ছেক্টৰত যাতে ফৰেন ডিৰেক্ট ইনভেষ্টমেণ্ট বা ডমেষ্টিক ইনভেষ্টমেণ্ট প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ বা আমাৰ যি থলুৱা বিনিয়োগ যাতে আনিব পাৰে বা ইনভেষ্টমেণ্ট আনিব পাৰে বৃদ্ধি যাতে কৰিব পাৰে বিনিয়োগ strengthen farm to fork linkages and value addition encourage sustainable and future ready food systems ঠিক আছে সো এটা যাতে ফিউচাৰ ৰেডি বা সাস্টেইনেবল ফুড সিস্টেম এটা গঢ়ি তুলিব পাৰে ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্ট বা এজ এ হোল ইনভেষ্টমেণ্ট ইনক্লুডিং ডমেষ্টিক ইনভেষ্টমেণ্ট যাতে ইণ্ডিয়াৰ ফুড প্ৰচেছিং ছেক্টৰটোৱে লাভ কৰিব পাৰে আৰু ইণ্ডিয়াই যাতে showcase India's diverse food culture to the global community বিশ্ববাসীক যাতে ভাৰতবৰ্ষৰ যি ভিন্নতা খাদ্যৰ ক্ষেত্ৰত ভিন্নতা যাতে showcase কৰিব পাৰে সেইকাৰণে ৱৰ্ল্ড ফুড ইণ্ডিয়া যিটো প্ৰগ্ৰেম যিটো ইণ্টাৰনেশ্যনেল এটা ইভেণ্ট হয় ফ্লেগশ্বিপ ইভেণ্ট সেই ফ্লেগশ্বিপ ইণ্টাৰনেশ্যনেল ইভেণ্টটো সেই ইণ্টাৰনেশ্যনেল ফ্লেগশ্বিপ ইভেণ্টটো কণ্ডাক্ট কৰোৱা গৈছে ঠিক আছে অ'কে চ' ছাষ্টেইনেবল ফুড ছিষ্টেমৰ কাৰণেও এনকাৰেজ কৰে তাৰ লগতে তোমাৰ পেৰেলেল ইভেণ্ট আৰু চলি আছে WFI আণ্ডাৰত যেনেকৈ থাৰ্ড গ্ল'বেল ফুড ৰেগুলেটৰ ছামিটো হৈ আছে ঠিক আছে FSSAI ছামিট হৈ আছে ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটি অফ ইণ্ডিয়াৰ 24th ইণ্ডিয়া ইণ্টাৰনেশ্যনেল চি ফুড শ্ব' হৈ আছে ৰিভাৰ্ছ বায়াৰ চেলাৰ মিটো হৈ আছে যিটো এপিডাৰ আণ্ডাৰত চলি আছে core pillars of WFI কিহৰ ওপৰত গুৰুত্ব দিছে মই কৈছোঁ ছাষ্টেইনেবিলিটিৰ ওপৰত গুৰুত্ব দিছে বহন ক্ষমতাৰ ওপৰত গুৰুত্ব দিছে বিশেষকৈ ফুড প্ৰচেছিঙৰ ক্ষেত্ৰত টু মেক ইণ্ডিয়া এজ এ গ্ল'বেল ফুড হাব ফ্ৰণ্টিয়াৰ্ছ ইন প্ৰচেছিং এণ্ড পেকেজ টেকনলজিজ ঠিক আছে পেকেজিং যোনটো আছে পেকেজিং যে কৰে পেকেজিং ইণ্ডাষ্ট্ৰিটো বহুত ডাঙৰ ইণ্ডাষ্ট্ৰি হয় চ' পেকেজিং ইণ্ডাষ্ট্ৰিৰ ক্ষেত্ৰত বা প্ৰচেছিঙৰ ক্ষেত্ৰত ফ্ৰণ্টিয়াৰ হিচাপে গঢ়ি তুলিবৰ কাৰণে ভাৰতবৰ্ষক এই প্ৰগ্ৰেমটো লঞ্চ কৰা গৈছে ফুড ফৰ নিউট্ৰিশ্যন হেল্থ এণ্ড ৱেলনেছৰ ওপৰত গুৰুত্ব দিয়া গৈছে এণ্ড লাইভষ্টক এণ্ড মেৰাইন প্ৰডাক্ট ড্ৰাইভিং ৰুৰেল ইকনমি বনাবৰ কাৰণে মানে ৰুৰেল ইকনমিটো মেৰাইন প্ৰডাক্টছ বা মানে লাইভষ্টক মানে তোমাৰ প্ৰডাক্টছৰ জৰিয়তে ৰুৰেল ইকনমি বুষ্ট কৰাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰা গৈছে চিগনিফিকেঞ্চ ইকনমিক চিগনিফিকেঞ্চ আছে
strengthens investment in R&D, ঠিক আছে, cold chains, startups, logistics and retail, global position India as a global food hub and innovation leader. মই already কৈছো food basket of the world বা ইণ্ডিয়া এজ এ ফুড প্ৰচেছিং হাব বনাবৰ কাৰণে গুৰুত্ব দিয়া গৈছে। ষ্ট্ৰেটেজিক এডভান্টেজ হৈছে প্ৰমোট ছাষ্টেইনেবল ফুড ছিষ্টেম ইন লাইন উইথ SDGs, যেনেকৈ ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছ আছে ঠিক একেধৰণে ইণ্ডিয়াই প্ৰমোট কৰিছে ছাষ্টেইনেবল এটা ফুড ছিষ্টেমৰ ওপৰত। চ' যাৰ জৰিয়তে গোটেই গ্ল'বেল লেভেলত ইণ্ডিয়াৰ যোনটো পজিশ্যন সেইটো ষ্ট্ৰেংথেন কৰাব বিচাৰিছে, ঠিক আছে। কোনটো মিনিষ্ট্ৰী আণ্ডাৰত? মিনিষ্ট্ৰী অফ ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰিজ, ঠিক আছে। মকপি। The next topic is about Booker Prize 2025. Okay, যিটো আমাৰ প্ৰিলিমছ পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হয়। আমি চোৱা, কিৰণ দেশাই who previously won the Booker Prize in 2006 has been shortlisted for Booker Prize 2025 for her novel The Loneliness of the Sonia and Sunny, ঠিক আছে। The Loneliness of Sonia and Sunny, মনত ৰাখিবা, The Loneliness of Sonia and Sunny is the book for which Kiran Desai has been nominated for the Booker Prize 2025. She also got the got the Booker Prize in 2006. The Booker Prize is a renowned global literary award. এইটো এটা কি হয়, যেনেকৈ সাহিত্য একাডেমি আছে এনেকৈ গ্ল'বেল লেভেলত কি আছে, বুকাৰ আছে। অ'কে, গিভেন এনুৱেলি টু ৰাইটাৰ্ছ অফ এনি নেশ্যনেলিটি, যিকোনো নেশ্যনেলিটি হ'ব পাৰে, বাট ফৰ দ্য ইংলিছ ফিকশ্যন নভেল। অ'কে, ইণ্ডিয়াত পাব্লিছ হ'লে নহ'ব, পাব্লিছড ইন UK অৰ আয়াৰলেণ্ড। অ'কে, তো ইংলিছ ফিকশ্যন নভেলৰ কাৰণেহে দিয়ে আৰু UK বা আয়াৰলেণ্ডত পাব্লিছ হ'ব লাগিব। ইট ৱাজ ৰেফাৰ্ড টু এজ দ্য মেন বুকাৰ প্ৰাইজ আনটিল 2019। 2019লৈকে এইটোক মেন বুকাৰ প্ৰাইজ বুলি কৈছিলে, মানে ইট ৱাজ চেঞ্জ টু দ্য বুকাৰ প্ৰাইজ আফটাৰ 2019। দ্য UK বেছ বুকাৰ প্ৰাইজ ফাউণ্ডেশ্যন মেনেজেছ এণ্ড ফাণ্ডছ দ্য এৱাৰ্ড। কোনে পাতে, কোনে মেনেজ কৰে বা ফাণ্ডিং কোনে কৰে? বুকাৰ প্ৰাইজ ফাউণ্ডেশ্যনে কৰে। They also present the International Booker Prize annually for best fiction translated into English. English হলে অনুবাদ কৰা শ্ৰেষ্ঠ গ্ৰন্থৰ কাৰণেও ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজো তেওঁলোকে প্ৰদান কৰে। প্ৰাইজ মানি 50,000 কেছ প্ৰাইজ, 50,000 ইউৰো এণ্ড ইণ্টাৰনেশ্যনেল পাব্লিছিং ৰিকগনিশ্যন, ঠিক আছে। কেইটামান কথা মনত ৰাখিব লাগিব, কিমান টকা দিয়ে, ঠিক আছে। এইটো মেন বুকাৰ প্ৰাইজ বুলি কোৱা গৈছিলে। নাও ইট ইজ কল্ড দ্য বুকাৰ প্ৰাইজ। কোনখন বুকৰ কাৰণে কোন নমিনেট হৈছে? দ্য লোনলিনেছ অফ সোনিয়া এণ্ড সানি। ফৰ দেট বুক কিৰণ দেশাই হেজ বিন নমিনেটেড অৰ শ্বৰ্ট লিষ্টেড ফৰ বুকাৰ প্ৰাইজ 2025। নোটেবল উইনাৰ্ছ কোন আছে? দ্য ফাৰ্ষ্ট উইনাৰ অফ ইণ্ডিয়ান অৰিজিন ৱাজ VS নাইপল, while the first Indian citizen to win was অৰুন্ধতী ৰয়, ঠিক আছে, ফেমাছ ৰাইটাৰ। Recent laureates includes Samantha Harvey, UK based হয়, and Paul Lynch, Ireland 2023. So 2024ত Samantha Harvey পাইছে, ঠিক আছে, আৰু পল লিঞ্চে পাইছিলে এক বছৰ আগত। চ' পল লিঞ্চে 2023 চনত পাইছিলে আৰু এই বছৰ শ্বৰ্ট লিষ্ট কৰা গৈছে। প্ৰথমগৰাকী ভাৰতীয় মূলৰ ব্যক্তি VS নাইপল, বাট প্ৰথমগৰাকী ভাৰতীয় নাগৰিক কোন হয়? অৰুন্ধতী ৰায়, ঠিক আছে, অৰুন্ধতী ৰায়। The next topic is about Assam Urban Sector Development Project. Important from GS paper 5 Assam point of view. The Asian Development Bank ADB has sanctioned $125 million loan to Assam. কিহৰ কাৰণে? আৰ্বান গভৰ্নেন্স আৰু আৰ্বান ইনফ্ৰাষ্ট্ৰাকচাৰ, নগৰ অঞ্চলত যিবোৰ আন্তঃগাঁথনিমূলক কামৰ কাৰণে বা নগৰৰ তোমাৰ মানে গোটেই গভৰ্নেন্সৰ দিশটো তোমাৰ উন্নত কৰিবৰ কাৰণে আচলতে $125 million লোন অসমক দিয়া গৈছে, ঠিক আছে। অ'কে, কি ফ'কাছ এৰিয়াছ? আৰ্বান ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত গুৰুত্ব দিয়া গৈছে, যাৰ জৰিয়তে 6টা ৱাটাৰ ট্ৰিটমেণ্ট প্লান্টছ, অ'কে, উইথ এ টোটেল কেপাচিটি অফ 72 million liters per day, 6টাকৈ ৱাটাৰ ট্ৰিটমেণ্ট প্লান্ট, যিবোৰ মানে বেয়া পানীক শুদ্ধ পানীলৈ মানে পৰিষ্কাৰ পানীলৈ পৰিণত কৰাৰ প্লান্ট 6টা কনষ্ট্ৰাকশ্যন কৰা গৈছে বা যাব। Installation of 800 kilometers of pipeline for reliable and continuous metered water supply, যাতে কণ্টিনিউ ৱাটাৰ ছাপ্লাই যাতে হয় সেইকাৰণে 800 কিলোমিটাৰ পাইপলাইন এটা মানে ৰিলায়েবল ৱাটাৰৰ গঢ়ি তোলা গৈছে অসমত। ডিপ্লয়মেণ্ট অফ ৰিয়েল টাইম মনিটৰিং ছিষ্টেম ফৰ টু কিপ নন ৰেভিনিউ ৱাটাৰ বিল' 20%, ঠিক আছে। তো 6টা ৱাটাৰ ট্ৰিটমেণ্ট প্লান্ট, 800 কিলোমিটাৰৰ পাইপলাইন নিৰ্মাণ কৰা গৈছে। নেক্সট কি ফ'কাছ এৰিয়া? আৰ্বান ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড ছাৰ্ভিচেছৰ ক্ষেত্ৰত। নেক্সট ক্লাইমেট ৰেজিলিয়েঞ্চ এণ্ড ফ্লাড মেনেজমেণ্টত কি কৰিছে? ইন গুৱাহাটীজ বাহিনী বেচিন
ঠিক আছে ফ্লাড ডাইভাৰজন চেনেল বনাইছে আপগ্ৰেডেড ড্ৰেইনেজ নেটৱৰ্ক এণ্ড এ নেচাৰ বেছড ৰিটেনশ্যন পণ্ড টু ৰিডিউচ ফ্লাড ডিscharge এণ্ড বুষ্ট গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্চ ঠিক আছে গভৰ্নেন্স এণ্ড ইনষ্টিটিউচনেল ৰিফৰ্মৰ ক্ষেত্ৰত ক্ৰিয়েশ্যন অফ দ্য আছাম ষ্টেট ইনষ্টিটিউট ফৰ আৰবান ডেভেলপমেণ্ট যেনেকৈ ৰুৰেল ডেভেলপমেণ্ট আছে এ এছ আৰ মানে গম পাইছা ন তেনেকৈ আছাম ষ্টেট ইনষ্টিটিউট ফৰ আৰবান ডেভেলপমেণ্ট ASIUD গঠন কৰিছে কাৰ লগত পাৰ্টনাৰশ্বিপ কৰি IIT গুৱাহাটীৰ লগত পাৰ্টনাৰশ্বিপ কৰিছে ৰোল আউট GIS বেছড প্ৰপাৰ্টি টেক্স ডাটাবেছ ডিজিটেল ৱাটাৰ বিলিং চিষ্টেম নিৰ্মাণ কৰা গৈছে এণ্ড ভলিউমেট্ৰিক ৱাটাৰ টেৰিফছ ফৰ বেটাৰ কষ্ট ৰিকভাৰী এণ্ড ফিনেন্সিয়েল ছাষ্টেইনেবিলিটি কৰা গৈছে ঠিক আছে ডিজিটেল ৱাটাৰ বিলিং চিষ্টেম আৰু GIS বেছড এটা প্ৰপাৰ ঠিক আছে প্ৰপাৰ্টি টেক্স ডাটাবেছ এটা বনোৱা গৈছে নাও নেক্সট হৈ গ'ল উইমেন এম্পাৱাৰমেণ্ট এণ্ড ছ'চিয়েল ইনক্লুজনত কি কৰিছে দে আৰ অলছ' ট্ৰেইনিং উইমেন চেল্ফ হেল্প গ্ৰুপছ ইন ৱাটাৰ অপাৰেশ্যনৰ যিবোৰ আত্মসহায়ক গোট আছে মহিলাৰ সেইসমূহক ট্ৰেইন কৰা গৈছে ইণ্টাৰ্ণশ্বিপছ ফৰ ফিমেল ষ্টুডেণ্টছ টু ফ'ষ্টাৰ লিডাৰশ্বিপ ইন আৰ্বান গভৰ্নেন্স এণ্ড স্কুল এৱেৰনেছ প্ৰগ্ৰেম অন ৱাটাৰ চেনিটেশ্যন এণ্ড হাইজিন ৱাটাৰৰ ক্ষেত্ৰত চেনিটেশ্যন আৰু হাইজিনৰ ক্ষেত্ৰত স্কুল পৰ্যায়ত এৱেৰনেছ প্ৰগ্ৰেম বা সজাগতা সভা গঢ়ি তোলা গৈছে দেন ব্ৰডাৰ ডেভেলপমেণ্ট ভিজন কি হয় যে এলায়েন্স উইথ ইণ্ডিয়াছ আৰ্বান ট্ৰান্সফৰ্মিং এজেণ্ডা ভাৰত চৰকাৰৰ যোনটো আৰ্বান এৰিয়া ট্ৰান্সফৰ্মিং এজেণ্ডা আছে সেইটোৰ লগত এলাইন কৰে ডেমনষ্ট্ৰেটছ ADB's ৰোল ইন প্ৰমোটিং ইনক্লুচিভ ক্লাইমেট ৰেজিলিয়েন্ট এণ্ড ছাষ্টেইনেবল গ্ৰোথ ঠিক আছে অ'কে দেন তোমাৰ পজিশন আসাম এজ এ বেঞ্চমাৰ্ক অফ আৰ্বান সাষ্টেইনেবিলিটি ইন ইণ্ডিয়া অ'কে তো মোটামুটি তোমাৰ কি হৈ আছে যে আসাম আৰ্বান সেক্টৰ ডেভেলপমেণ্ট প্ৰজেক্ট ইজ নট জাষ্ট এ ফিনান্সিয়েল ইনভেষ্টমেণ্ট বাট এ ট্ৰান্সফৰ্মেটিভ মডেল ফৰ সাষ্টেইনেবল আৰ্বান গভৰ্নেন্স বাই ফ'কাছিং অন ইনফ্ৰাষ্ট্ৰাকচাৰ ক্লাইমেট ৰেজিলিয়েন্স অ'কে digital reforms and social inclusion it promises lasting benefit for 360,000 residents of Guwahati city ঠিক আছে okay 360,000 residents of the urban areas this initiative underscores Assam's growing importance in India's urban modernization journey while also highlighting ADB's commitment to build cities that are resilient inclusive and engines of growth ঠিক আছে এইখিনি কোয়েশ্চন দিয়া গৈছে লাষ্ট কোয়েশ্চনৰ আনসাৰ দিয়া গৈছে দ্যাটস অল ফৰ টুডে সেশন ইচ্ছা নাছিলে তথাপিও বনালো ভালকে এবাৰ চাই কোয়েশ্চনখিনি এটেম্প কৰিবা দ্যাটস অল ফৰ টুডে সেশন থ্যাংক ইউ ফৰ ওয়াচিং this current affairs sessions and keep watching exam sasters ধন্যবাদ মই মৃন্ময় বৰুৱাই বিদায় মাগিছো thank you